Hello friends, welcome to Gyan Cook. আজি আমি আসামীয়া বুকৰ part 17 আলোচনা কৰিবলৈ লৈছো. So let's start the video. The first question is, who wrote the book সাগৰ দেখিছা? সাগৰ দেখিছা নামৰ কিতাপখন কোনে লিখিছিল? Answer, দেৱকান্ত বৰুৱা. দেৱকান্ত বৰুৱাই সাগৰ দেখিছা নামৰ কিতাপখন লিখিছিল. Next question, who is the father of Assamese short story? অসমীয়া চুটি গল্পৰ পিতৃ বুলি কাক কোৱা হয়? আনসাৰ, লক্ষ্মীনাথ বেজবৰুৱা. লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটি গল্পৰ পিতৃ বুলি কোৱা হয়. নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট শ্বৰ্ট ষ্টৰী বুক ইন আছামিজ? অসমীয়াৰ প্ৰথমখন চুটি গল্প পুথিৰ নাম কি? আনসাৰ, সুৰভি, ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা এণ্ড পাব্লিছড ইন 1909. সুৰভি আছিল অসমীয়া প্ৰথমখন চুটি গল্প কিতাপ আৰু এইখন লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই আৰু এইখন প্ৰকাশ হৈছিল 1909 চনত. নেক্সট কুৱেশ্যন, হুইচ বুক ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট জেনুইন আছামিজ নভেল? কোনখন কিতাপক প্ৰথম অসমীয়া নভেল বা উপন্যাস হিচাপে গণ্য কৰা হয়? আনসাৰ, পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতি is generally taken to be the first genuine novel in Assamese. পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতি নামৰ কিতাপখনকে প্ৰথম অসমীয়া নভেল বা উপন্যাস হিচাপে গণ্য কৰা হয়. তাৰ উপৰিও এই কিতাপখন ভানুমতিখনৰ আগতে কামিনীকান্ত নামৰ এখন কিতাপ লিখি উলিয়াইছিল. A.K. গাৰ্ণেয়ে লিখিছিলে আৰু এইখন লিখিছিলে 1877 চনত. সেইখন কিন্তু প্ৰথম আছামিজ নভেল আছিল. কিন্তু তথাপিতো আমি পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতিখনকহে সাধাৰণতে প্ৰথম অসমীয়া উপন্যাস হিচাপে গণ্য কৰা হয়. গতিকে এইটো কুৱেশ্যন আহিলে পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতি কিতাপখনৰ কথাই আমি লিখিব লাগিব. নেক্সট কুৱেশ্যন, হু ৰট দ্য নভেল মিৰি জীয়ৰী? মিৰি জীয়ৰী নামৰ উপন্যাসখন কোনে লিখিছিল? আনসাৰ, ৰজনীকান্ত বৰদলৈ. ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী নামৰ উপন্যাসখন লিখিছিল. নেক্সট কুৱেশ্যন, হু ৰট দ্য নভেল মনুমতি? মনুমতি উপন্যাসখন কোনে লিখিছিল? আনসাৰ, ৰজনীকান্ত বৰদলৈ. ৰজনীকান্ত বৰদলৈয়ে মনুমতি উপন্যাসখন লিখিছিল. নেক্সট কুৱেশ্যন, হু ৰট দ্য নভেল জীৱনৰ বাটত? জীৱনৰ বাটত নামৰ উপন্যাসখন কোনে লিখিছিল? আনসাৰ, বীণা বৰুৱা এলিয়াছ বিৰিঞ্চি কুমাৰ বৰুৱা. বীণা বৰুৱাই লিখিছিল জীৱনৰ বাটত নামৰ কিতাপখন আৰু তেওঁক বিৰিঞ্চি কুমাৰ বৰুৱা নামেও জনা যায়. নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক ডাৱৰ আৰু নাই? ডাৱৰ আৰু নাই নামৰ কিতাপখন কোনে লিখিছিল? আনসাৰ, যোগেশ দাস ইন 1955. যোগেশ দাসে ডাৱৰ আৰু নাই নামৰ কিতাপখন লিখিছিল আৰু কিমান চনত লিখিছিল? 1955 চনত. নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক ৰাজপথে ৰিঙিয়াই? ৰাজপথে ৰিঙিয়াই নামৰ কিতাপখন কোনে লিখিছিল? আনসাৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইন 1957. ৰাজপথে ৰিঙিয়াই নামৰ কিতাপখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1957 চনত লিখিছিল. নেক্সট কুৱেশ্যন, হু ৰট দ্য নভেল সুৰুজমুখীৰ স্বপ্ন? সুৰুজমুখীৰ স্বপ্ন নামৰ নভেল বা উপন্যাসখন কোনে লিখিছিল? আনসাৰ, সৈয়দ আব্দুল মালিক. সৈয়দ আব্দুল মালিকে সুৰুজমুখীৰ স্বপ্ন নামৰ উপন্যাসখন লিখিছিল. নেক্সট কুৱেশ্যন, হু ৰট দ্য নভেল অঘৰী আত্মাৰ কাহিনী? অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখন কোনে লিখিছিল? আনসাৰ, সৈয়দ আব্দুল মালিক. সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ কিতাপখন লিখিছিল. সাহিত্য একাডেমী উইনাৰ অফ 1972 আৰু এই অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবেই সৈয়দ আব্দুল মালিকে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, মনত ৰাখিব. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰিলজি? অসমীয়া প্ৰথমখন ট্ৰিলজিৰ নাম কি? আনসাৰ, কাছৰ দৰে হীৰাৰ দৰে, ৰিটেন বাই গোবিন্দ প্ৰসাদ শৰ্মা. অসমীয়া প্ৰথমখন ট্ৰিলজিৰ নাম হ'ল কাছৰ দৰে হীৰাৰ দৰে আৰু কোনে লিখিছিল? গোবিন্দ প্ৰসাদ শৰ্মাই লিখিছিল. ট্ৰিলজি মানে হ'ল য'ত মানে তিনিখন উপন্যাসৰ সমাহাৰ আছে
তিনিখন উপন্যাস লগ লাগি এই কাছৰ দৰে হীৰাৰ দৰে কিতাপখন গোবিন্দ প্ৰসাদ শৰ্মাই লিখিছিল। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক ইয়াৰউইংগম? ইয়াৰউইংগম কিতাপখন কোনে লিখিছিল? আনচাৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰউইংগম কিতাপখন লিখিছিল। সাহিত্য একাডেমী উইনাৰ অফ 1961 আৰু তেওঁ এই কিতাপখনৰ বাবেই ইয়াৰউইংগম কিতাপখনৰ বাবে 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক মৃত্যুঞ্জয়? মৃত্যুঞ্জয় নামৰ কিতাপখন কোনে লিখিছিল? আনচাৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই মৃত্যুঞ্জয় নামৰ কিতাপখনো লিখিছিল। জ্ঞানপীঠ এৱাৰ্ড উইনাৰ অফ 1979 আৰু 1979 চনত এই মৃত্যুঞ্জয় নামৰ কিতাপখনৰ বাবেই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা পাইছিল। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক মহাৰথী? মহাৰথী নামৰ কিতাপখন কোনে লিখিছিল? আনচাৰ, চন্দ্ৰ প্ৰসাদ শইকীয়া। সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ অফ 1995। মহাৰথী নামৰ কিতাপখন চন্দ্ৰ প্ৰসাদ শইকীয়াই লিখিছিল আৰু 1995 চনত এই কিতাপখনে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ বুক পাতাল ভৈৰৱী? পাতাল ভৈৰৱী নামৰ কিতাপখনৰ লিখক কোন? আনচাৰ, লক্ষ্মীনন্দন বৰা। সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ অফ 1988। লক্ষ্মীনন্দন বৰা আছিল পাতাল ভৈৰৱী নামৰ কিতাপখনৰ লিখক আৰু এই কিতাপখনৰ বাবে তেখেতে 1988 চনত সাহিত্য একাডেমী এৱাৰ্ড বা সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক কায়াকল্প? কায়াকল্প নামৰ কিতাপখন কোনে লিখিছিল? আনচাৰ, লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাই কায়াকল্প নামৰ কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক পিতা পুত্ৰ? পিতা পুত্ৰ নামৰ কিতাপখন কোনে লিখিছিল? আনচাৰ, হোমেন বৰগোহাঁই। সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ অফ 1978। হোমেন বৰগোহাঁয়ে পিতা পুত্ৰ নামৰ কিতাপখন লিখিছিল আৰু তেখেতে 1978 চনৰ সাহিত্য একাডেমী এৱাৰ্ড এই কিতাপখনৰ বাবে লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক হালধীয়া চৰায়ে বাওধান খায় 1972? হালধীয়া চৰায়ে বাওধান খায় যিখন কিতাপ 1972 চনত লিখা হৈছিল, সেই কিতাপখনৰ লিখক কোন? আনচাৰ, হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁয়ে হালধীয়া চৰায়ে বাওধান খায় নামৰ কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক ফেৰেংগাদাও 1983? কোনে ফেৰেংগাদাও নামৰ কিতাপখন লিখিছিল আৰু ফেৰেংগাদাও কিতাপখন লিখা হৈছিল 1983 চনত? আনচাৰ, মেদিনী চৌধুৰী। মেদিনী চৌধুৰীয়ে ফেৰেংগাদাও নামৰ কিতাপখন লিখিছিল। এই পাৰ্টটিত আজিলৈ ইমানেই। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।